নমস্কাৰ আকৌ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' আগবঢ়াইছো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ হেকলৈ চাই থাকিব নামাজ বিলুপ্তিক লৈ ক্ষুব্ধ নীতিশ কুমাৰ নামাজ বিৰতি বিলুপ্তিক লৈ মুখ্যমন্ত্ৰীক সমালোচনা এনডিএৰ নীতিশ কুমাৰ বাহিনীৰ ইফালে এনডিএৰ দুই সহযোগী দলে সমৰ্থন নকৰিলে নামাজ বিৰতি বিলুপ্তিৰ যে সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্তক হিমন্ত বিশ্ব শৰ্মাক সংবিধান পঢ়াৰ উপদেশ দিলে নীতিশ কুমাৰৰ জেডিইউ সকলো ধৰ্মৰ লোকৰে ৰীতি নীতি বজাই ৰখাৰ অধিকাৰ আছে এই কথা জনালে নীতিশ কুমাৰ বাহিনীয়ে কাৰো ধৰ্মীয় পৰম্পৰাক আঘাত কৰাৰ আমাৰ কোনো অধিকাৰ নাই বুলিও ইয়াত উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা জেডিইউৰ মুখপাত্ৰ নীৰজ কুমাৰৰ ইফালে নামাজ বিৰতি বিলুপ্তিৰ বিৰোধিতা চিৰাগ পাছৱানৰ এলজেপিৰ নামাজ এটা বিশ্বাসৰ বিষয় এনে সিদ্ধান্ত গ্ৰহণ কৰা উচিত হোৱা নাই বুলি উল্লেখ কৰিছে এলজেপিৰ সভাপতি ৰাজু তিয়াৰীৰ সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে হিমন্ত বিশ্ব শৰ্মা নামাজ বিৰতি বিলুপ্তিক লৈ মুখ্যমন্ত্ৰীক সমালোচনা এনডিএৰ নীতিশ কুমাৰৰ বাহিনীৰ এনডিএৰ দুই সহযোগী দলে সমৰ্থন নকৰিলে নামাজ বিৰতি বিলুপ্তিৰ সিদ্ধান্তক হিমন্ত বিশ্ব শৰ্মাক সংবিধান পঢ়াৰ উপদেশ দিলে নীতিশ কুমাৰৰ জেডিইউৰ চৰকাৰে সকলো ধৰ্মৰ লোকৰে ৰীতি নীতি বজাই ৰখাৰ অধিকাৰ আছে বুলি ইয়াত উল্লেখ কৰিছে হয় আপোনালোকে ঠিকেই চাই আছে আপোনালোকে ঠিকেই শুনি আছে এনডিএৰ দুই সহযোগী দলে সমৰ্থন নকৰিলে নামাজ বিৰতি বিলুপ্তিৰ যে সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্তক হিমন্ত বিশ্ব শৰ্মাক সংবিধান পঢ়াৰ উপদেশ দিলে জেডিইউ আৰু এনডিএ চৰকাৰে সকলো ধৰ্মৰ লোকৰে ৰীতি নীতি বজাই ৰখাৰ অধিকাৰ আছে এই অধিকাৰ খৰ্ব কৰিবলৈ আমাৰ কোনো অধিকাৰ নাই কাৰো ধৰ্মীয় পৰম্পৰা আঘাত কৰাৰ আমাৰ কোনো অধিকাৰ নাই বুলি ইয়াত উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা জেডিইউৰ মুখপাত্ৰ নীৰজ কুমাৰৰ নামাজ বিৰতি বিলুপ্তিৰ বিৰোধিতা চিৰাগ পাছৱানৰ এলজেপিৰ নামাজ এটা বিশ্বাসৰ বিষয় এই কথাও সিহঁতে উল্লেখ কৰিছে হয় ইয়াৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে হাজো প্ৰশাসনৰ বুলডজাৰ হয় প্ৰশাসনৰ বুলডজাৰ ইতিমধ্যে হাজো মিয়া খিলঞ্জীয়া বিতৰ্কৰ মাজতে উচ্ছেদৰ জাননী জাৰি কৰিছে অসম চৰকাৰে চৰকাৰ প্ৰশাসনে হাজু কৰি ৰাখিছে হাজাৰ হাজাৰ বুলডজাৰ হয় আপোনালোকে ঠিকেই শুনি আছে মাইক যোগে প্ৰশাসনে জাৰি কৰিলে উচ্ছেদৰ এই ঘোষণা ইফালে চৰকাৰী মাটি দখল কৰি লোকক ৰেহাই নিদিব প্ৰশাসনে এই কথা উল্লেখ কৰিলে দয়া নাই ক্ষমা নাই নীতিৰে চলিব এই বুলডজাৰ হয় দয়া আৰু ক্ষমা একোৱেই নাই বুলি উল্লেখ কৰিছে চৰকাৰী মাটিত অবৈধভাৱে ঘৰ সজা খেতি কৰা লোক লৈ হেক সকিয়নি দিলে অসম চৰকাৰে শীঘ্ৰেই ঘৰ খালী কৰাৰ নিৰ্দেশ দিলে প্ৰশাসনৰ তৰফৰ পৰা ইফালে সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত কেইবাটাও প্ৰান্তত চলিব এই বুলডজাৰ উচ্ছেদ অভিযান মিয়া খিলঞ্জীয়া বিতৰ্কৰ মাজতেই অসম চৰকাৰৰ এক ডাঙৰ সিদ্ধান্ত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ইয়াৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ঘৰত কি বস্তু থাকিলে আপুনি নাপাব ৰেচন কাৰ্ড এই প্ৰতিবেদনটো সম্পূৰ্ণ হেকলৈ চাই থাকিব ৰাজ্যত লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এক জৰুৰী খবৰে গুৰুত্বপূৰ্ণ খবৰ ঘৰত এইকেইটা সামগ্ৰী থাকিলে আপুনি ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড আপুনি কিন্তু ৰেচন কাৰ্ড ঘূৰাই দিব লাগিব নিয়মৰ মাজেৰে ৰেচন কাৰ্ড নললে আপুনি বিপদত পৰাৰ আশংকা কৰা হৈছে ইফালে ঘৰত কি সামগ্ৰী থাকিলে ৰেচন কাৰ্ড পাব নিৰ্ধাৰিত কৰিছে অসম চৰকাৰে সমান্তৰালভাৱে ভাৰত চৰকাৰে ৰেচন কাৰ্ড লাভৰ বাবে যোগ্যতাৰ মাপকাঠি নিৰ্ধাৰণ কৰি দিছে কি যোগ্যতা নিৰ্ধাৰণ কৰিছে 100 বৰ্গমিটাৰতকৈ অধিক মাটি যদি আপোনাৰ থাকে তেনেহলে আপুনি ৰেচন কাৰ্ড নাপাব ঘৰত যদি আপোনাৰ 4 চকীয়া বাহন থাকে তেনেহলেও কিন্তু আপুনি এই ৰেচন কাৰ্ডৰ সুবিধাৰ পৰা বঞ্চিত হ'ব লগা হ'ব
ঘৰত যদি আপোনাৰ ফ্ৰিজ আছে বা এয়াৰ কণ্ডিশ্যনাৰ থাকিলেও কিন্তু আপুনি যোগ্য বিবেচিত নহ'ব ৰেচন কাৰ্ডৰ পৰা। পৰিয়ালত কাৰোবাৰ চৰকাৰী চাকৰি থাকিলে আপুনি ৰেচন কাৰ্ডৰ সুবিধা নাপায়। ইফালে পৰিয়ালটোৰ বাৰ্ষিক আয় গাঁৱত 2 লাখ টকা আৰু চহৰত 3 লাখ টকাতকৈ কম হ'ব লাগিব বুলি এই প্ৰতিবেদনত উল্লেখ কৰিছে। যদি পৰিয়ালটোৰ আয়ে এই সীমা অতিক্ৰম কৰে তেন্তে আপুনি ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হ'ব। ভুল নথি দি ৰেচন কাৰ্ডৰ সুবিধা আদায় কৰাসকল সাৱধান হওক, আপোনালোকে অতি সতৰ্ক হওক। প্ৰবঞ্চনাৰে ৰেচন কাৰ্ড লাভ কৰা লোকক চিনাক্ত কৰিছে ভাৰত চৰকাৰে। হয়, এক ডাঙৰ খবৰে, গুৰুত্বপূৰ্ণ খবৰ। ইফালে ৰাজ্যত ওলাইছে লাখে লাখে ভুৱা ৰেচন কাৰ্ড। হয়, লাখে লাখে ভুৱা ৰেচন কাৰ্ড ওলাইছে ৰাজ্যত। সমগ্ৰ ৰাজ্যত 40 লাখ ভুৱা ৰেচন কাৰ্ড বিচাৰি উলিয়াইছে ভাৰত চৰকাৰে। ইফালে 50 লাখ ৰেচন কাৰ্ড ইতিমধ্যে বাতিল কৰা হৈছে, এই কথা জনাইছে ভাৰত চৰকাৰে। তো ভিউয়াৰ্স, ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত এটা লাইক কৰি দিব, শ্বেয়াৰ কৰিবলৈ নপাহৰিব। ধন্যবাদ, থেংক ইউ, জয় অসম।